এয়া দেখিছেনে আজি মই এয়া মাটিমাহৰ খাৰ বনাইছোঁ। মাটিমাহখিনি এনেকৈ 3-4টা হুইচেল দি সিজাই ল'লোঁ। সিজাই আপোনাৰ তেলতে পাঁচফোৰণ দিলোঁ, তাতে পিঁয়াজ দিলোঁ, পিঁয়াজ দি শুকান জলকীয়া দিলোঁ, শুকান জলকীয়া দি তাতে আদা নহৰু পেষ্টটো সুন্দৰকৈ ভাজি ল'লোঁ। ভাজি পেলাই তাতে এয়া দালিখিনি যিখিনি মাটিমাহ সিজাই থৈছিলোঁ সেই মাটিমাহখিনি ইয়াতে ঢালি দিলোঁ। আৰু ঢালি দিয়াৰ পিছত এয়া দেখিছেনে এয়া মই কলখাৰ পুৰি খাৰ ৰেডি কৰি থৈছোঁ। কলখাৰখিনি পুৰি পেলাই ভীমকলৰ বাকলিখিনি পুৰি এনেকৈ কাঁহৰ বাতি এটাত পানী অলপত তাতে ভিজাই দিলোঁ। ভিজাই দি পেলাই এতিয়া সেই পানীখিনি যেতিয়া গম পাম যে এইখিনি হৈ গ'ল, সেই হৈ যোৱা সময়তে আমি খাৰখিনি ঢালি দিম। খাৰৰ তৰকাৰীত আপোনালোকে কেতিয়াও হালধিৰ ব্যৱহাৰ নকৰিব। সিজাওঁতে কেৱল মই নিমখহে ব্যৱহাৰ কৰিছোঁ, গতিকে হালধি ব্যৱহাৰ নকৰিব। আপোনালোকে তেলত এটা তেজপাতো দিব পাৰে। মই আজি তেজপাত নাছিল কাৰণে তেজপাত দিব নোৱাৰিলোঁ। এয়া আৰু এয়া এখন চেকনি লৈছোঁ, চেকনিখন বাতি এটাৰ ওপৰতে লৈছোঁ আৰু এয়া তাতে খাৰখিনি মই এনেকৈ চেকি ল'ম। এয়া দেখিছেনে এনেকৈ মই চেকি ল'লোঁ। আপোনালোকে যিমান পাৰি ধুনীয়াকৈ চেকি ল'ব। চেকি লৈ এনেকৈ যিমানটো পৰিমাণ প্ৰয়োজন সিমানটো পৰিমাণ আপোনালোকে ইয়াত এয়া যিহেতু হওঁ হৈছে, গতিকে মই ইমানখিনি খাৰ ব্যৱহাৰ কৰিলোঁ আৰু ইমানখিনি থৈ দিলোঁ। অত্যাধিক খাৰ হ'লেও খাবলৈ বেয়া লাগিব, গতিকে যিমানটো প্ৰয়োজন সিমানটো পৰিমাণৰহে মই ইয়াত দিছোঁ। এতিয়া দেখিছেনে কিমান সুন্দৰকৈ হৈ গৈছে চাওকচোন। এতিয়া দেখিছেনে খাৰ দি শেষ হ'ল, অকণমান উতলাই এয়া শেষ হ'ল। গতিকে শেষ হোৱাৰ পিছত এয়া দেখিছেনে কি সুন্দৰ হৈ পৰিছে কালাৰটো। সেইকাৰণে এই খাৰৰ তৰকাৰীত আগৰ দিনৰ পৰা প্ৰচলিত হৈ আহিছে যে হালধি দিব নালাগে, গতিকে ময়ো হালধি ব্যৱহাৰ কৰা নাই। আৰু এয়া এতিয়া বিভিন্ন গুটি আলু ভাজিয়েই হওক বা শুকান ভাজি যিকোনো শুকান ভাজিৰ সৈতে আৰু লগতে অকণমান পিটিকা থাকে, সেইটো আৰু কথাই বেলেগ। গতিকে শুকান ভাজি পিটিকা এনেকুৱাৰে সৈতে সৰু সৰু মাছৰ ভাজিৰে সৈতে এনেকুৱা খাৰৰ তৰকাৰী এসাঁজ খাবলৈ খুবেই সুন্দৰ লাগে। আপোনালোকে এবাৰ খাই চাবচোন, খুব ভাল পাব খাবলৈ।